ৰদালি দৰ্শন সামাজিক আৰু সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ ব্যতিক্ৰমী প্ৰয়াস দুকুৰি গাঁৱৰ 1.5 কোটি কৰ্কট ৰোগীক আৰ্থিক সাহায্য জাগিৰোড সমজিলাৰ অন্তৰ্গত জাগি ভকতগাঁৱৰ অন্যতম অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ৰদালি দৰ্শন সামাজিক আৰু শৈক্ষিক ন্যাসৰ সৌজন্যত দেওবাৰে অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান জাগি ভকতগাঁও আঞ্চলিক দুৰ্গোৎসৱৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ দুকুৰি কৰ্কট ৰোগীক অনুষ্ঠানটিৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয় শতাধিক দৰ্শক ৰাইজৰ উপস্থিত থকা অনুষ্ঠানত গুৱাহাটীৰ বা নামৰ অপেচাৰী নাট্য দলটিয়ে কথাশিল্পী হোমেন বৰগোহাঁই ৰচিত মৎস্যগন্ধা উপন্যাসৰ আধাৰত জিমনি চৌধুৰী আৰু পাকিজা বেগমে নাট্যৰূপ দিয়া মেনকা নামৰ এখন সামাজিক নাট মঞ্চস্থ কৰা হয় জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট AIN লাইভ চাকৰি মানে আৱেগিক আৰু খুব এটা ইমান মহৎ কামত জড়িত হ'ব লগা হ'ল আজি সঁচাকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱে লিখা অমৰ সংগীতটোৰ কথালৈ মনত হৈ আহিছে যে মানুহে মানুহৰ বাবে যদি অকণো নেভাবে ভাবিব কোনেনো কোৱা গতিকে আজি এই জাগিৰোড সমজিলাৰ দুকুৰিখন গাঁৱৰ 1.5 কোটিটা পৰিয়ালত মানে কৰ্কট ৰোগী আছে তেখেতসকলক এমুঠিমান হাঁহি বিৰিঙাবৰ কাৰণে আজি ৰদালি দৰ্শন সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক প্ৰয়াসক মানে এটি সামাজিক অনুষ্ঠান ইয়াৰ নেতৃত্ব বহন কৰিছিল আমাৰ এগৰাকী বিশিষ্ট লিখক কবি সাহিত্যিক মাননীয় লক্ষেশ্বৰ ডেকাদেৱে আৰু শৈক্ষিক যি ন্যাসৰ পৰিয়ালবৰ্গই আজি সেই কৰ্কট ৰোগীসকলক এমুঠিমান হাঁহি বিৰিঙাবৰ কাৰণে এখনি নাটৰ জৰিয়তে এটা সাধাৰণ এটা বৰঙণিৰ জৰিয়তে তেখেতসকলক সকাহ দিবলৈ লোৱা যি প্ৰয়াস সঁচাকৈ সেই প্ৰয়াসৰ যিখনি নাট ইয়াত মঞ্চস্থ কৰা হৈছে যে মেনকা মানে এটা গ্ৰাম্য সমাজ ব্যৱস্থাত মানে যি ধৰণকে নাটখনি অৱলোকন কৰিছে সঁচাকৈ আপ্লুত হৈছোঁ আৰু এই নাটখনি বিশেষভাৱে আমাৰ অভাজনকে ইয়ালৈ উদ্বোধক হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে তেখেতসকলক কি বুলি ধন্যবাদ দিম যি কাৰণত আমি নিজেই ইয়াৰ যোগ্যতা বা নহওঁ বা ইয়াৰ দৃশ্যতাটো নাছিল তথাপিও ইয়াত এই নাটখনি শুভ উদ্বোধন কৰিবলৈ পাই সঁচাকৈ মই নিজে বৰ আহ্লাদিত হৈছোঁ সকলক যি আৰ্থিকভাৱে সহায় কৰিবলৈ লোৱা প্ৰয়াসক তেখেতসকলে ইয়াত যি অংশীদাৰ হৈ আজি নাটখন উপভোগ কৰিবলৈ আহিল প্ৰতিগৰাকী ব্যক্তিলৈকে মোৰ তৰফৰ পৰা সঁচাকৈ শলাগ লৈছোঁ আৰু লক্ষেশ্বৰ দাই যি চিন্তা প্ৰয়াস তেখেতৰ পৰিয়ালবৰ্গ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি মই নিজেই বহু আহ্লাদিত হৈছোঁ ৰদালি দৰ্শন সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ এয়া হৈছে তৃতীয় বছৰ 2023 চনতে স্থাপিত হোৱা এই অনুষ্ঠানটোৱে 2025 চনত আমি কেইবাগৰাকীও দুৰ্গত শিল্পীক যৎসামান্য এনেদৰে সংগীতানুষ্ঠান পাতি সহায় কৰিছিলোঁ আৰু এইবেলিও আমি এটা বেলেগ ধৰণৰ পদক্ষেপ ল'লোঁ যে জাগিৰোড সমজিলাৰ অন্তৰ্গত প্ৰায় দুকুৰিখন গাঁও 10 দিনমান এটা জৰীপ কৰা হ'ল তাৰপিছত দেখিলোঁ যে প্ৰতিখন গাঁৱতেই প্ৰায় একোগৰাকীকৈ কৰ্কট ৰোগী আছে ভাবিলোঁ সেই কৰ্কট ৰোগীসকলক যৎসামান্য আমি প্ৰতিদিনে বা সকলো সময়তে সহায় কৰিব নোৱাৰোঁ কিন্তু এটা টাইম অন্ততঃ কিবা এটা দি যদি আমি এই ৰোগীসকলক যৎসামান্য সহায় কৰিব পাৰোঁ কৰ্কট ৰোগীৰ সাহায্যাৰ্থে নাট প্ৰদৰ্শন আৰু এই নাটখন আহিছে গুৱাহাটীৰ পৰা বা নামৰ নাট্য দল আৰু আমি আপোনালোকক কৈ ভাল পাম কথাশিল্পী হোমেন বৰগোহাঁই ৰচিত মৎস্যগন্ধা উপন্যাসৰ আধাৰত জিমনি চৌধুৰী আৰু পাকিজা বেগমৰ নাট্যৰূপ লগতে পাকিজা বেগমৰ দুৰ্দান্ত অভিনয় আপোনালোকে চাই চাগে ভাল পালে আৰু আমাৰ উদ্দেশ্যটোৱে হৈছে যে সেই কৰ্কট ৰোগীসকলক যৎসামান্য কিবা এটা সহায় কৰা আমি গোটেইখিনি কৰিব নোৱাৰোঁ কিন্তু আৰম্ভণি কৰিছোঁ আৰু আমি কেইবাগৰাকীও কৰ্কট ৰোগী আজি অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিলোঁ কিন্তু তেওঁলোকে নিজক হয়তো সমাজৰ মাজত অকণমান পৰিচয় দিবলৈ অকণমান কুণ্ঠাবোধ কৰিলে সেইবাবে তেওঁলোক নাহিলে আৰু আমি এতিয়া যিখিনি কৰ্কট ৰোগী আছে তেওঁলোকক ঘৰে ঘৰে গৈ আমি যি আজি সংগ্ৰহ কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে ঘৰে ঘৰে দিয়াৰ এটা মানসিকতা লৈছোঁ 30 গৰাকী কৰ্কট ৰোগী ঘৰে ঘৰে গৈ আমি যি পাৰোঁ যৎসামান্য সহায় কৰিম বুলি আমি আপোনালোকৰ জৰিয়তে প্ৰতিশ্ৰুতি দিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996